সৰ্বাংগ সুন্দৰ এটি এখন স্মাৰক উদ্যান নিৰ্মাণ হৈ উঠিল, যিখন মাননীয় মুখ্যমন্ত্ৰীয়ে আজি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰিলে। আৰু যোৱাকালি 860 গজ মানে 860জন শ্বহীদ আছিল। প্ৰত্যেকৰে স্মৃতিত একোগজকৈ বন্তি প্ৰজ্বলন কৰা হ'ল। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ, আমাৰ সতীৰ্থ, স্থানীয় ৰাইজ, বহু লোকেই গোট খাইছিল। আৰু তাৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰীয়ে শ্বহীদ প্ৰণাম জ্যোতি, এটি অক্ষয় বন্তি, যিটো বন্তি সকলো সময়তে প্ৰজ্বলিত হৈ থাকিব, জ্বলি থাকিব, বন্তিও তেখেতে মুকলি কৰে। আমি অনুভৱ কৰিছোঁ, কাৰণ এনেকুৱা স্মাৰক আমি ক'তো দেখা নাই। আৰু এইটো 6 তলেজ এনেধৰণৰ স্মাৰক হ'ব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। এইটো আমাৰ কাৰণে আনন্দৰ কথা। ইয়াত আবক্ষ মূৰ্তি থাকিব শ্বহীদসকলৰ, আৰু শ্বহীদসকলৰ ফটো যিহেতু সকলোৰে পোৱা নাই, আমি পৰিয়ালবিলাকক আজিও ৰাজহুৱাভাৱে অনুৰোধ জনাইছোঁ যাতে যদি ফটো আছে দিয়ে, বা নহ'লে ভাই ককাই যদি তেনেকুৱা ফটো আছে তেওঁলোকৰ আকৃতিত নিৰ্মাণ কৰিব পাৰে নেকি, এই কথাখিনি আমি ভৱিষ্যতৰ দিনত আলোচনা কৰিম। ইয়াৰ উপৰিও ইয়াত চাইকেল ট্ৰেক আছে। ইয়াত কালি এখন অডিঅ' ভিজুৱেল এটি প্ৰদৰ্শন কৰিলে অসম আন্দোলনৰ এখন তথ্যচিত্ৰ, আৰু সেইখনকেই অলপ ইফাল ইফাল কৰি ইয়াত আপোনালোকে লাইট এণ্ড চাউণ্ডৰ যি ব্যৱস্থা কৰা হৈছে, লেজাৰ আৰু মেডিটেশ্যনৰ ব্যৱস্থা আছে। ইয়াৰ উপৰিও ইয়াত এটা অডিটৰিয়াম আছে, হল আছে, ইয়াত ফুড কোৰ্ট আছে। এনেধৰণে বহুতখিনি ব্যৱস্থা ইয়াত ৰখা হৈছে। মই ভাবোঁ যে এখন পুণ্যতীৰ্থ হ'ব এই স্থান, আৰু পৰ্যটকৰ আকৰ্ষণৰ থলী হৈ পৰিব এই স্থান। আৰু নতুন প্ৰজন্মই যুগে যুগে জাতিৰ কাৰণে কাম কৰিবলৈ, ত্যাগ কৰিবলৈ তেওঁলোকে অনুপ্ৰেৰণা পাব। একে সময়তে আন এটা কথা সুধিব বিচাৰিছোঁ, মূল কথাটোৱে যিহেতুকে বিদেশী সমস্যা সমাধান কৰা, মূল কথাটো চাওক। প্ৰথম কথা হ'ল যে মূল কথাটোৰ ক্ষেত্ৰত আমি খুব দুখকে আগবাঢ়ি গৈছোঁ। মূল কথা হ'ল যে কংগ্ৰেছে প্ৰব্ৰজনৰ বাবে ৰাস্তা খুলি দিছিল। আমাৰ চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী, দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে, দেশৰ গৃহমন্ত্ৰীয়ে মাননীয় মুখ্যমন্ত্ৰীৰ সহযোগত বৰ্ডাৰটো চিল কৰাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। অলপ বাকী আছে ফেন্সিং, কৰিমগঞ্জৰে কিন্তু তাৰ ৰিভাৰ আছে, বেলেগ বেলেগ কাৰণত সেয়া হৈ উঠা নাই, সেয়াও সম্পূৰ্ণ হৈ উঠিব। আৰু দ্বিতীয় কথা হ'ল, আপোনালোকে দেখিছে যে এতিয়া গভৰ্ণমেণ্টখন মুখ্যমন্ত্ৰীৰ নেতৃত্বত অত্যন্ত টাফ হৈছে। আইডেণ্টিফিকেশ্যন চলি আছে আৰু সমান্তৰালভাৱে পুছ বেকো আৰম্ভ কৰিছে। এইটো এটা ডাঙৰ কথা। আৰু ইয়াৰ উপৰিও যিবিলাক মাটি বিদেশীয়ে বেদখল কৰিছিল, সেই মাটিবিলাক মুক্ত কৰিবৰ কাৰণে তাত বেলেগ বেলেগ ঠাইত উচ্ছেদ অভিযানো আৰম্ভ হৈছে। গতিকে চৰকাৰখনে ইয়াৰ উপৰিও সাংবিধানিক ৰক্ষা কবচ +6ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে এখন ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি গঠন কৰিছিল। কমিটিৰ ৰিকমেণ্ডেশ্যনখিনি আমি 67টা ৰিকমেণ্ডেশ্যন আইডেণ্টিফাই কৰিছোঁ। লখিমপুৰত মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত হোৱা যিখন কেবিনেট বৈঠক, তাত আইডেণ্টিফাই কৰি তাৰ ভিতৰত আপোনালোকে জানে যে 40টা ৰাজ্য চৰকাৰে অকলে কৰিব পাৰে, তাৰ কাৰণে বাজেটত ধন ধাৰ্য কৰা হৈছে। বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ লগত আমি ইতিমধ্যে কথা বতৰা পাতি বহুখিনি আগবঢ়াই দিছোঁ। আৰু 12টা ষ্টেট আৰু ৰাজ্য চৰকাৰে কৰিব পাৰে, এইখিনি বেছিভাগ কাম ৰাজ্য চৰকাৰে কৰিব পাৰে। আৰু 15টা তেনেধৰণৰ ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে গৃহ বিভাগৰ লগত পোনপটীয়াভাৱে সম্পৰ্কিত হৈ পেলাই সম্পৰ্ক ৰক্ষা কৰি কামখিনি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে। এটা ত্ৰিপাক্ষিক আলোচনাৰো তেখেতে ব্যৱস্থা কৰিছে। গতিকে চুক্তিৰ এনেধৰণৰ যিবিলাক দফা আছে, জটিল দফা, সেইবিলাক ৰূপায়ণৰ ক্ষেত্ৰতো চৰকাৰখন দায়বদ্ধ। আপোনালোকে ইতিমধ্যে শুনিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজকো এটা আহ্বান জনাইছে, অকল চৰকাৰে কিছুমান কাম কৰিব নোৱাৰে। জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি জাতিও জাগ্ৰত হৈ থাকিব লাগিব। কাৰণ এটা সময়ত 1979 চনতে অসমৰ মানুহ কিন্তু জাগ্ৰত হৈছিল। অসমৰ মানুহ সেই ফালৰ পৰা চাবলৈ গ'লে যথেষ্ট সচেতন বুলিয়ে ক'ব লাগিব। কিন্তু আজিৰ পৰিস্থিতি, আজি বহু বছৰ মূৰত দেশৰ বিভিন্ন প্ৰান্তত ৰাইজ সাৰ পোৱা দেখিছোঁ একেই ইছ্যুৰ ক্ষেত্ৰত। গতিকে এই ইছ্যুটো এটা ভয়াৱহ ইছ্যু। বিদেশী নাগৰিকৰ অবাধ প্ৰব্ৰজনৰ কাৰণে অসম আন্দোলন হ'ল, 860জন শ্বহীদ হ'ল, আৰু যিটো সময়ত কংগ্ৰেছ দল ক্ষমতাত আছিল, ইয়াতো আছিল, তাতো আছিল। গতিকে কংগ্ৰেছ চৰকাৰৰ সেই আতিশয্যৰ কথা মই ভাবোঁ যে যুগে যুগে ইয়াত যি স্মাৰক উদ্যান নিৰ্মাণ কৰা হৈছে, সেয়াও জনসাধাৰণক মনত পেলাই দিব। লগে লগে নতুন প্ৰজন্মই জাতিৰ কাৰণে কাম কৰিবৰ কাৰণে
উৎসাহ পাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।